যোৱাকালি যি নলবাৰীত আমাৰ যি কেবিনেট অনুষ্ঠিত হৈছিলে আৰু সেই কেবিনেটত এটা বিষয় আহিছিলে যে বিশেষকৈ আমি দেখিছোঁ যে যিসমূহ পঞ্চায়ত ভিত্তিত যিসমূহ আমাৰ হাট বজাৰ ঘাট আছে সেয়া জিলা পৰিষদ ভিত্তিতে হওক বা আঞ্চলিক পঞ্চায়ত ভিত্তিতে হওক বা আমাৰ গাঁও পঞ্চায়ত ভিত্তিতে হওক সেইবোৰ দেখিছোঁ যে মানে যেতিয়া এখন বজাৰৰ সাধাৰণ মূল্য যদি 50,000 টকা হ'বলগীয়া হয় তাত যিসমূহ লেচিসমূহে অতিৰিক্ত দাম দি পেলাই সেই বজাৰসমূহ লোৱাৰ ফলস্বৰূপে নিশ্চিত ওপৰত হয়তো আমাৰ পঞ্চায়তৰ কিছু টকা আহে কিন্তু তেতিয়া আমি দেখোঁ যে যিখন বজাৰ 50,000 টকা হ'ব লাগিছিল তাত যে 2 লাখ টকা হয় আল্টিমেটলি মাধমাৰটো পৰে সৰ্বসাধাৰণ কৃষকৰ ওপৰত মাধমাৰটো পৰে আৰু এই অভিযোগটো বিভিন্ন ঠাইৰ পৰা আহি আছিলে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিষয়ত এটা হস্তক্ষেপ কৰি পেলাই যে আগন্তুক দিনত যদিও আমি বছৰত আমি যদিও 30 কোটি টকা আমি সমগ্ৰ অসমত 30 কোটি টকা আমি ৰেভিনিউ আমি আৰ্ণ কৰোঁ আৰু সেই ৰেভিনিউসমূহ সাধাৰণতে আমাৰ জিলা পৰিষদে হওক বা আঞ্চলিক পঞ্চায়তে হওক বা আমাৰ গাঁও পঞ্চায়ত খৰচ কৰা হয় কিন্তু সেই 25 কোটি বা 30 কোটিটো আমাৰ কাৰণে ডাঙৰ কথা নহয় আমি যদি পঞ্চায়ত ভিত্তিত বা আঞ্চলিক পঞ্চায়তত তেওঁলোকৰ যদি অন ৰেভিনিউ ৰিচোৰ্চৰ কাৰণে আমি সেইটোৰ বিপৰীতে আমি বেলেগ কামো আমি কৰাব পাৰোঁ কাৰণ যেনেকুৱাকৈ দেখিছোঁ আমি গোলাঘাটৰ পদুমণি ব্লকত দেখিছোঁ যে বহুত জলকীয়া খেতি কৰিছে কোনোবাই কৰিছে মানে তেওঁলোকে সৰু সৰু চাহ বাগিচা খুলিছে তেনেকুৱাকৈ ৰেভিনিউ আমি আৰ্ণ কৰিব পাৰোঁ গতিকে আমি কৃষকৰ ওপৰত মাধমাৰ দি পেলাই বা সাধাৰণ জনতাৰ ওপৰত মাধমাৰ দি পেলাই আমি তেনেকুৱাকৈ ৰাজ্য সংগ্ৰহ কৰিব বিচৰা নাই যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছে আৰু সেই সমিতিয়ে 2-3 মাহ পৰ্যালোচনা কৰাৰ পিছত 2025 চনৰ 1 এপ্ৰিলৰ পৰা আমি নতুন বিষয় এটালৈ আহিম যে আমি যদি কৰ যদি লগাওঁ কেনেকুৱা কৰ থাকিব বা কৰৰ বিলুপ্ত সাধন কৰিব পাৰোঁনে নোৱাৰোঁ বা যদি আমি যদি বিলুপ্ত সাধন কৰোঁ তেতিয়াহ'লে বজাৰখন কোনে পৰিচালনা কৰিব লেচিৰ পৰিৱৰ্তে বজাৰ সমিতিক আমি দিম নেকি বা তেনেকুৱা কিবা NGO কৰিম নেকি এনেকুৱা বিষয় লৈ পেলাই এখন সমিতি গঠন কৰি দিছে সেই সমিতিয়ে 3-4 মাহ পিছত আমি নতুনকৈ আমি এটা প্ৰতিবেদন দাখিল কৰিম কেবিনেটত আৰু সেইটোৰ আধাৰতে 1 এপ্ৰিল 2025 পৰা নতুন চিন্তা আমি চিন্তা কৰিম হয়তো কৰবিহীন মানে হেৰিও হ'ব পাৰে আমাৰ বজাৰ ঘাটো হ'ব পাৰে আৰু সেইটো টকা যিটো আমাৰ লষ্ট হ'ব 25-30 কোটি টকা লষ্ট হ'ব সেইটো কাৰণে আমাৰ অসম চৰকাৰে নিশ্চিত ওপৰত বয় কৰিব এইটো ইণ্টাৰিম পিৰিয়ড এই ইণ্টাৰিম পিৰিয়ডতো আমি দেখিছোঁ যে মাৰ্কেটসমূহ তেনেকুৱা কৰাৰ কাৰণে যিসমূহ টেণ্ডাৰ ইতিমধ্যে হৈ গ'ল যিসমূহ অপেন হৈ গ'ল বা দি দিলে সেইবোৰ কথা সুকীয়া কিন্তু যিবোৰ অন প্ৰচেছ আছে অন প্ৰচেছবোৰ আমি যিবোৰ হৈ গ'ল অৰ্ডাৰ দি দিলে সেইবোৰতো লেচিয়ে পালে যিবোৰ হোৱা নাই সেইবোৰ আমি টেণ্ডাৰ নতুনকৈ ৰিটেণ্ডাৰ কৰিব দিছোঁ আৰু সৰ্বমুঠ 10% বৃদ্ধিহে কৰিব পাৰিব 10% যদি বৃদ্ধি যদি নকৰে তেওঁলোকে 10%ৰ ভিত্তিতে যাক আছে আমি তাক দিম আৰু বাকী ওপৰৰ যিসমূহ আছে নিশ্চিত ওপৰত মানে ৰিজেক্ট কৰিব লাগিব বা তেনেকুৱা অন্য যিসমূহ ছিষ্টেম আছে আইনগত বিধি আছে আইনগত বিধিৰ আধাৰত কৰিব লাগিব আৰু এইটো আমি এইকাৰণে কৈছিলোঁ সৰ্বসাধাৰণ জনতাৰ ওপৰত যি বিভিন্ন ধৰণৰ কৰৰ বোজা কাৰণ কিয় ডিপাৰ্টমেণ্টেলি হয়তো তেওঁ হয়তো এটা ৰঙালাও বিক্ৰী কৰিছে ৰঙালাও হয়তো 50 পইচা কালেক্ট কৰিব লাগিছিল কিন্তু ৰঙালাওটো বিক্ৰী কৰাৰ কাৰণে তেওঁ যদি তাৰ পৰা তেওঁ 3 টকা যদি লয় এই কৃষকজনে কি লাভ কৰিব বা তেওঁ জিকা 5 কিলো জিকা লৈ আনিছে তেওঁ হয়তো 1 টকা দিব লাগে হয়তো তেওঁৰ ওপৰত যদি 5 টকা যদি লৈ লয় তেতিয়া মই ভাবোঁ যে সৰ্বসাধাৰণ ক্ষুদ্ৰ কৃষক বা ক্ষুদ্ৰ ব্যৱসায়ক বহুত অন্যায় কৰা হৈ আছে এই কথাষাৰ উপলব্ধি কৰি আমি নতুন চিন্তা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ